মই অসমীয়া যুৱক যুৱতীক আহ্বান জনাম, স্বাৱলম্বিতাৰ পথেৰে খোজকাঢ়ি আমি জাতিটোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগিব। অসম আন্দোলনৰ পিছত আমি আত্মনিৰ্ভৰশীলতাৰ পৰা বহু দূৰ আঁতৰি গলো। আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো। আমি যিখন ৰিক্সাত উঠো, আমি যিখন অটো ৰিক্সাত উঠো, আমি যিখন বাছত উঠো, সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ খেতি, আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব। সেইটো জাতি, যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে, যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায়, যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে, সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে। আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে। এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম। আবেগেৰে নহয়, এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক। যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ, বুকুত অদম্য সাহসেৰে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আগুৱাই যাওঁ, তেতিয়া সেই জাতিটোৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম, আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত, আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত, আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত, আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত। আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে। সেই আন্দোলন আমাক লাগে, যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব।